নমস্কাৰ বান্ধৱসকল, কাকতি ক্ৰিয়েশ্যন চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ পৰম গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে কিছু কথা ক'বলৈ লৈছোঁ। মহাপুৰুষ গুৰুজনাৰ জন্ম ক'ত হৈছিল, কেতিয়া হৈছিল, গুৰুজনাই কেনেকৈ শিক্ষা লাভ কৰিছিল, গুৰুজনাৰ পত্নী তথা সন্তান কোন আছিল, গুৰুজনাই আমাৰ অসমবাসীৰ বাবে কি কৰি থৈ গৈছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ বিষয়ে আমাৰ চেনেলৰ পৰা কোৱা কথাবোৰ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাবচোন। আৰু আগলৈও এনেধৰণৰ অন্য পৌৰাণিক কথা জানিবলৈ কাকতি ক্ৰিয়েশ্যন চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আহকচোন এতিয়া আমাৰ কথা আৰম্ভ কৰোঁ। নিজৰ জীৱন কালছোৱাত গুৰুজনাই অসমৰ ৰাইজৰ বাবে বহুতো মহান অৱদান আগবঢ়াই থৈ গৈছে। গুৰুজনাৰ মহান কৰ্মময় জীৱনৰ বিষয়ে অলপ সময়ৰ ভিতৰতে বৰ্ণনা কৰাটো অতি দুষ্কৰ কাম। সেয়েহে আজি আমি গুৰুজনাৰ জীৱন তথা কৰ্মৰাজিৰ বিষয়ে এটা থুলমূল কথা আগবঢ়াইছোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ হৈছে আমাৰ পৰম আৰাধ্য গুৰু। মহাপুৰুষ গুৰুজনা হৈছে অসমীয়া জাতিৰ গৌৰৱ। 1449 চনত নগাঁৱৰ বত্ৰদুৱাৰ সমীপতে আলিপুখুৰী নামে ঠাইত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল। শংকৰদেৱৰ পিতৃ আছিল কুসুম্বৰ ভূঞা আৰু মাতৃ আছিল সত্যসন্ধ্যা। সৰুকালতে পিতৃ মাতৃৰ মৃত্যু হোৱাত বুঢ়ীমাক খেৰসুতীয়ে শংকৰদেৱক তুলি তালি ডাঙৰ দীঘল কৰিছিল। 12 বছৰ বয়সলৈকে শংকৰে লগৰ সমনীয়াৰ লগত খেলা ধূলা কৰি সময় পাৰ কৰাইছিল। এদিন বুঢ়ীমাক খেৰসুতীয়ে শিক্ষা লাভৰ উদ্দেশ্যে শংকৰক গুৰু মহেন্দ্ৰ কন্দলীৰ টোলত থৈ আহিছিল। গুৰুৰ টোলত ক ফলা শিকিয়েই বিৰল প্ৰতিভাৰ অধিকাৰী শংকৰে কৰতল কমল কমল দল নয়ন শীৰ্ষক কবিতাটি লিখিছিল। সেই অসাধাৰণ কবিতাটো পঢ়ি গুৰু মহেন্দ্ৰ কন্দলীয়ে শংকৰক দেৱ উপাধি প্ৰদান কৰিছিল। মহেন্দ্ৰ কন্দলীৰ টোলত শংকৰদেৱে 6 বছৰ পঢ়ি 4 বেদ, 14 শাস্ত্ৰ, 18 পুৰাণ, ব্যাকৰণ, দৰ্শন আদি বিভিন্ন শাস্ত্ৰত পাৰ্গত হৈ উঠে। শিক্ষা সমাপ্ত কৰি প্ৰায় 17 বছৰ বয়সত শংকৰদেৱ ঘৰলৈ উভতি আহে। 20 বছৰ বয়সত সূৰ্যৱতী নামৰ এগৰাকী কন্যাৰ লগত শংকৰদেৱে বিবাহ কৰে। বিবাহৰ 3 বছৰ পাছত সূৰ্যৱতীৰ গৰ্ভৰ পৰা শংকৰদেৱৰ এটি কন্যা সন্তানৰ জন্ম হয়। সেই কন্যাৰ নাম থোৱা হয় মনু। পিছে মনুৰ বয়স 9 মাহ হওঁতেই সূৰ্যৱতী অকালতে পৰলোকগামী হয়। পত্নীৰ বিয়োগৰ পাছত সংসাৰৰ প্ৰতি বিৰাগ জন্মাত 17 জন সংগীৰে সৈতে শংকৰদেৱে প্ৰথমবাৰৰ বাবে তীৰ্থলৈ যায়। সংগীসকলৰ ভিতৰত শিক্ষাগুৰু মহেন্দ্ৰ কন্দলীও আছিল। এই যাত্ৰাকালত শংকৰদেৱে অনুগামীসকলৰ সৈতে 12 বছৰ ধৰি ভাৰতৰ প্ৰায় সকলো তীৰ্থক্ষেত্ৰ আৰু ঐতিহাসিক স্থান ভ্ৰমণ কৰিলে। তীৰ্থ ভ্ৰমণৰ পৰা উভতি অহাৰ পাছত দুকুৰি 14 বছৰ বয়সত শংকৰদেৱে কালিকা ভূঞাৰ কন্যা কালিন্দীৰ লগত দ্বিতীয় বিবাহ কৰে। 1550 শকত 97 বছৰ বয়সত শংকৰদেৱে দ্বিতীয়বাৰৰ বাবে সংগী ভকতসকলৰ সৈতে পুনৰ তীৰ্থলৈ যায়। শংকৰদেৱে প্ৰথমবাৰ তীৰ্থ ভ্ৰমণ কৰাৰ সময়ত সমগ্ৰ ভাৰতবৰ্ষত যি ভক্তি আন্দোলনৰ ঢৌ উঠিছিল, সেই ভক্তি আন্দোলনৰ আৰ্হিত অসমত নতুন ধৰ্মীয় মতবাদ প্ৰচাৰৰ বাবে শংকৰদেৱৰ মনত হাবিয়াস জন্মে। সেই সময়ত অসম ৰাজ্যখনত
প্ৰচলিত বিভিন্ন ধৰ্মীয় মতবাদ তথা বিভিন্ন দেৱ দেৱীৰ পূজা বলি বিধান আদিৰ পৰিৱৰ্তে শংকৰদেৱে নাম ধৰ্মৰ জৰিয়তে মানুহক মোক্ষ লাভৰ সহজ পথৰ সন্ধান দিবলৈ চেষ্টা কৰিছিল। ভাগৱতৰ ভক্তি আৰু গীতাৰ এক শৰণ একত্ৰ কৰি গুৰুজনাই অসমত এক শৰণ ভাগৱতী বৈষ্ণৱ নাম ধৰ্মৰ খুঁটি পুতিলে। শংকৰদেৱে প্ৰচাৰ কৰা এই ধৰ্মই হৈছে চমুকৈ এক শৰণ নাম ধৰ্ম। ইয়াক নৱবৈষ্ণৱ ধৰ্ম বা মহাপুৰুষীয়া ধৰ্ম বুলিও কোৱা হয়। শংকৰদেৱে প্ৰচাৰ কৰা এই ধৰ্মৰ মূল আধাৰ হ'ল দ্বাদশ স্কন্ধ ভাগৱত গ্ৰন্থ। এই নতুন ধৰ্মমতত বলি বিধান যাগ যজ্ঞ পূজা পাতল মূৰ্তি উপাসনা আদিৰ স্থান নাই। কায়মনোবাক্যে হৰিৰ নাম শ্ৰৱণ কীৰ্তন কৰাটোৱেই এই ধৰ্মৰ মূল। শংকৰদেৱে নতুন ধৰ্মটো প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে বিভিন্ন ধৰ্মীয় গীত নৃত্য নাট্য অভিনয় আদিৰ সহায় লৈছিল। ভগৱান বিষ্ণুৰ মাহাত্ম্যক জনসাধাৰণৰ মাজত প্ৰচাৰ কৰিবলৈ শংকৰদেৱে নাট্যাভিনয়ৰ সহায় লৈছিল। গুৰুজনাই 1468 চনতেই বৰদোৱাত চিহ্নযাত্ৰা নামৰ নাটখনি সংলাপহীনভাৱে মঞ্চস্থ কৰি প্ৰথম অসমীয়া নাটকৰ শুভাৰম্ভ ঘটায়। তাৰ পাছৰ পৰাই অসমত ভাওনা সংস্কৃতি গঢ় লৈ উঠে। গুৰুজনাই বিভিন্ন ধৰণৰ গীত পদ নাট আদি ৰচনা কৰিছিল। জনসাধাৰণক জ্ঞান আৰু আনন্দ প্ৰদানৰ চলেৰে ধৰ্ম প্ৰচাৰ কৰাই আছিল গুৰুজনাৰ ৰচনাৰ মূল উদ্দেশ্য। সাধাৰণ মানুহক আকৃষ্ট কৰিবলৈ শংকৰদেৱে গীত পদ নাট আদিবোৰ অসমীয়া ভাষাত ৰচনা নকৰি ব্ৰজাৱলী ভাষা ব্যৱহাৰ কৰিছিল। শংকৰদেৱৰ ৰচনাৰ ভিতৰত হৰিচন্দ্ৰ উপাখ্যান অজামিল উপাখ্যান ৰুক্মিণী হৰণ বলিচলন অমৃত মন্থন আদি কাব্যগ্ৰন্থ, ভক্তি প্ৰদীপ ভক্তি ৰত্নাকৰ নিমি নৱসিদ্ধ সংবাদ অনাদিপাতন আদি ভক্তিতত্ত্ব প্ৰকাশক গ্ৰন্থ, ভাগৱতৰ প্ৰথম দ্বিতীয় দশম একাদশ দ্বাদশ স্কন্ধ বলিচলন অজামিল উপাখ্যান অমৃত মন্থন আদি অনুবাদমূলক গ্ৰন্থ, পত্নীপ্ৰসাদ কালীয় দমন কেলিগোপাল পাৰিজাত হৰণ ৰুক্মিণী হৰণ ৰাম বিজয় আদি 6খন অংকীয়া নাট, কীৰ্তন গুণমালা আদি নাম প্ৰসংগৰ গ্ৰন্থ, বৰগীত বিভিন্ন ভতিমা টুটয় চপয় আদি গীত শংকৰদেৱে ৰচনা কৰিছিল। শংকৰদেৱৰ নৱবৈষ্ণৱ ধৰ্মৰ মূল মন্ত্ৰ আছিল এক দেৱ এক সেৱ একবিনে নাই কেৱ, অৰ্থাৎ কেৱল নামৰ দ্বাৰাই পৰম ভগৱন্তক লাভ কৰি ই সংসাৰৰ পৰা উদ্ধাৰ পাব পাৰি। গুৰুজনাৰ ধৰ্মত কোনো জাতিভেদ উচ্চ নীচ ধনী দুখীয়াৰ প্ৰভেদ নাছিল। অসমৰ বিভিন্ন ঠাইত সত্ৰ নামঘৰ অনুষ্ঠান পাতি ধৰ্ম প্ৰচাৰৰ বাবে তেওঁ ব্যৱস্থা কৰিছিল। বিভিন্ন জাতি সম্প্ৰদায় বিভিন্ন ধৰ্মত বিশ্বাসী জনসাধাৰণৰ মাজত এটা নতুন ধৰ্ম প্ৰচাৰ কৰাটো ইমান সহজ কথা নাছিল। সেয়েহে শংকৰদেৱে বিভিন্ন ধৰণৰ বাধাৰ সন্মুখীন হোৱাৰ লগতে ৰাজৰোষতো পৰিছিল। বিভিন্ন ধৰণৰ বাধা স্বত্তেও সেই সময়ত শংকৰদেৱৰ নতুন ধৰ্মৰ ধৰ্মমত তথা ধৰ্মতত্ত্বৰ প্ৰতি আকৃষ্ট হৈ গাৰো নগা কছাৰী মিচিং ভূত কৈৱৰ্ত বনিয়া মুছলমান কোচ আহোম ব্ৰাহ্মণ আদি বিভিন্ন জাতি জনজাতি সম্প্ৰদায়ৰ লোকে শংকৰদেৱৰ শিষ্যত্ব গ্ৰহণ কৰিছিল। মহাপুৰুষ মাধৱদেৱ আছিল শংকৰদেৱৰ প্ৰধান শিষ্য। শংকৰদেৱ যেতিয়া বেলগুৰিত আছিল তেতিয়াই পূজা পাতল বলি বিধানত বিশ্বাসী পৰম শাক্ত মাধৱদেৱৰ লগত
শংকৰদেৱৰ প্ৰথম মিলন হৈছিল। শংকৰ আৰু মাধৱৰ এই মিলনক মণিকাঞ্চন সংযোগ বুলি কোৱা হয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে জীৱনৰ অন্তিম সময়লৈকে ধৰ্ম প্ৰচাৰ কাৰ্য চলাই আছিল। মৃত্যুৰ সময়ত শংকৰদেৱ মহাৰাজ নৰনাৰায়ণৰ ৰাজ আতিথ্যত কোচবিহাৰত আছিল। কোচবিহাৰত থকা কালতে 1568 খ্ৰীষ্টাব্দত ভাদ মাহৰ শুক্লা দ্বিতীয়া তিথিত 119 বছৰ বয়সত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই মধুপুৰ সত্ৰত ইহলীলা সম্বৰণ কৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ কেৱল এজন ধৰ্মগুৰুৱেই নাছিল, তেওঁ আছিল এজন প্ৰসিদ্ধ সমাজ সংগঠক, সমাজ সংস্কাৰক সিদ্ধ পুৰুষ। অসমীয়া ভাষা, সাহিত্য, কলা, সংস্কৃতি আদি সকলো দিশতেই শংকৰদেৱে অসমীয়া জাতিটোক উদ্ধাৰ কৰি প্ৰাণৱন্ত কৰি তুলিছিল। বান্ধৱসকল, এয়াই হৈছে আমাৰ পৰম গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে এক সংক্ষিপ্ত কথা। আগলৈ অন্য এক নতুন কথাৰ সৈতে পুনৰ লগ পোৱা আশাৰে তথা আপোনালোক সকলোৰে কুশল কামনাৰে আজিলৈ ইয়াতে সামৰিছোঁ। জয় শ্ৰীকৃষ্ণ।